নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চৰাই ঘৰলৈ আহিলে মানুহৰ ভাগ্য সলনি হৈ পৰে। ভাগ্যশালী মানুহৰ ঘৰত আহে এনে চৰাই। আৰু জানিম কি চৰাই আমাৰ ঘৰত আহিলে শুভ মনা নাযায়। এই চৰাই ঘৰত আহিলে আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য আৰু দৰিদ্ৰতা নামি আহিব। আৰু লগতে জানিম যে কিছুমান সংকেতৰ কথা। যদি এই সংকেতবোৰ আপোনালোকে পায় তেনেহ'লে জানিব যে আপোনালোকৰ ভাল সময় আৰম্ভ হৈ পৰিছে। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিছে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। সম্পূৰ্ণভাৱে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি কিছুমান চৰাই এনেকুৱা আছে, যদি এই চৰাই আহি আপোনালোকৰ ঘৰত বাস কৰে বা আপোনালোকৰ ঘৰলৈ আহে তেনেহ'লে জানিব যে আপোনালোকৰ পৰিয়াল ধ্বংস হৈ পৰিব। বিশেষকৈ গৰ্ভৱতী মহিলাৰ কাৰণে এই চৰাই বহু বেয়া বুলি মনা গৈছে। এই চৰাই ভুলতো আপোনালোকৰ ঘৰলৈ আহিবলৈ নিদিব। যদি ঘৰলৈ আহে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত অকাল মৃত্যু হ'ব পাৰে। সেইকাৰণে এনে চৰাই ঘৰলৈ আহিলে আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বাস্তুশাস্ত্ৰৰ মতে মনা যায় যে এই চৰাই ঘৰত আহিলে অৰ্থ প্ৰচুৰ পৰিমাণে আপোনালোকৰ হানি হ'ব। সেইকাৰণে এই চৰাইক বহু অশুভ বুলি মনা যায়। ইয়াৰ বিপৰীতে কিছুমান চৰাই ঘৰলৈ অহাটো বহু শুভ বুলি মনা গৈছে। এই চৰাই ঘৰলৈ আহিলে সেই ঘৰৰ মানুহৰ সকলো সমস্যা দূৰ হৈ পৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানিম যে কি চৰাই ঘৰলৈ আহিলে অশুভ হয় আৰু কি চৰাই ঘৰলৈ আহিলে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব। যদি ৰাতিপুৱা উঠাৰ লগে লগে এই চৰাই মাত আপোনালোকে শুনা পায় তেনেহ'লে আপোনালোকে জানিব যে আপোনালোকৰ ভাল সময় আহি পৰিছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ শুভ সময় আৰম্ভ হৈ পৰিছে। ভাগ্যই আপোনাক সকলো ক্ষেত্ৰতে সহায় কৰিব আৰু মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত সদায় থাকিব। সকলোৱে বিচাৰে যে তেওঁৰ দিনটো ভালকৈ পাৰ হোৱা আৰু ভৱিষ্যতত হ'ব লগা সকলো সমস্যা সমাপ্ত হোৱাটো। সেইকাৰণে জ্যোতিষশাস্ত্ৰত কিছুমান সংকেতৰ কথা কোৱা হৈছে। এই সংকেত যদি আপোনালোকে পায় জানিব যে ভৱিষ্যতত আপোনালোকে কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই সংকেত পোৱাৰ ফলত জানিব যে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰিছে। আহক তেনেহ'লে এই সংকেতসমূহৰ বিষয়ে আমি সবিশেষ জানি লওঁ। জ্যোতিষশাস্ত্ৰৰ মতে যদি আপোনালোকৰ ঘৰৰ পৰা এই চৰাই নাইবা কোনো সৰু চৰাই আহি আপোনালোকৰ ঘৰত বাস কৰে তেনেহ'লে জানিব যে আপোনালোকৰ শুভ সময় আহি পৰিছে। মনা যায় যে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত এই চৰাইৰ ৰূপত বাস কৰিছে। এনে ঘৰত কেতিয়াও সমস্যা নহ'ব, সদায় সুখ শান্তি হৈ থাকিব। আহক এতিয়া আমি পোনপ্ৰথমে জানি লওঁ কি চৰাই ঘৰলৈ আহিলে অশুভ মনা যায়। 1 নম্বৰটো কাউৰী। ঘৰলৈ কাউৰী বাৰে বাৰে অহাটো বহু শুভ বুলি মনা নাযায়। যদি আপোনালোকৰ ঘৰলৈ বাৰে বাৰে কাউৰী আহে তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনলৈ কিবা এটা বেয়া সংকেত আহিব পাৰে। আপোনালোকৰ ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাব পাৰে আৰু ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব পাৰে। কাউৰী এবাৰ বা দুবাৰ আহিলে শুভ বুলি মনা যায়, কিন্তু বাৰে বাৰে যদি কাউৰী আহি আপোনালোকৰ ঘৰত পৰে আৰু চিঞৰি থাকে তেনেহ'লে জানিব যে ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব। সপোনত যদি কাউৰী দেখা পায় বা কাউৰীৰ মাত শুনা পায় তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ ঘৰলৈ দুখ দৰিদ্ৰতা নামি আহিছে বুলি ক'ব পৰা যায়। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব, ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা দেখিবলৈ আপোনালোকে পাব পাৰে। 2 নম্বৰটো ফেঁচা। ফেঁচাক এনেই বহু শুভ বুলি মনা যায়, কিন্তু আপোনালোকৰ ঘৰত যদি বাৰে বাৰে ফেঁচা আহে বা বাৰে বাৰে যদি এটা দিশৰ ফালে ফেঁচাই চাই চিঞৰি থাকে তেনেহ'লে ইয়াক বহু অশুভ বুলি মনা যায়। এনে কৰিলে আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত অশুভ প্ৰভাৱ পৰিবলৈ ধৰিছে। কোনোবা বেয়া শক্তি আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিছে নাইবা আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি গৈছে, যাৰ ফলত আপোনালোকৰ ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। জীৱনলৈ আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। সকলো ক্ষেত্ৰতে আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মনা যায় যে ঘৰলৈ এবাৰ বা দুবাৰ ফেঁচা যদি আহে তেনেহ'লে বহু শুভ লক্ষণ বুলি মনা যায়। যদি আপোনালোকৰ ঘৰত এবাৰ বা দুবাৰ ফেঁচা আহিছে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে আহি বাস কৰিছে। কিন্তু বাৰে বাৰে যদি ফেঁচা আহি মাত দি থাকে বা এটা দিশৰ ফালে চাই চিঞৰি থাকে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত অশুভ প্ৰভাৱ নামি আহিছে। আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ কষ্ট বৃদ্ধি পাবলৈ ধৰিব।
3 নম্বৰটো হ'ল বান্দুলি। প্ৰাচীন মান্যতাৰ অনুসৰি যদি ঘৰত বান্দুলিয়ে প্ৰৱেশ কৰে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত দৰিদ্ৰতা নামি আহিব। যদি আপোনালোকৰ ঘৰত বান্দুলিয়ে বসবাস কৰি আছে তেনেহ'লে সেই জেগা আজিয়ে আপোনালোকে চাফা কৰাটো উচিত। যদি আপোনালোকে চাফা নকৰে তেনেহ'লে জানিব যে এই বান্দুলিৰ বেয়া প্ৰভাৱ আপোনালোকৰ ঘৰৰ গোটেই মানুহৰ ওপৰত পৰিব আৰু এটাৰ পিছত আনটো বেমাৰত পৰিবলৈ ধৰিব। ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব, ঘৰত দুৰ্ভাগ্য নামি আহিব। প্ৰাচীন মান্যতাৰ অনুসৰি যি ঘৰত বান্দুলিয়ে বসবাস কৰে সেই ঘৰত কেতিয়াও কোনো দেৱ দেৱীয়ে বসবাস নকৰে। সেইকাৰণে আপোনালোকৰ ঘৰত যদি বান্দুলিয়ে প্ৰৱেশ কৰিছে বা আপোনালোকৰ ঘৰত যদি বান্দুলিয়ে বসবাস কৰিছে তেনেহ'লে সেই জেগা আপোনালোকে পৰিষ্কাৰ কৰি পেলাওক আৰু গোটেই ঘৰত আপোনালোকে গংগাজল ছটিয়াওক। নহ'লে ঘৰত দুৰ্ভাগ্য নামি আহিব, ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা নাপাব। 4 নম্বৰটো বালিঘোঁৰা চৰাই। মনা যায় যে বালিঘোঁৰা চৰাই যদি হঠাৎ আহি আপোনালোকৰ ঘৰত পৰে বা আপোনালোকৰ চোতালত পৰে তেনেহ'লে ইয়াক বহু অশুভ বুলি মনা যায়। ইয়াৰ ফলত আপোনালোকৰ বহু বিপদ হ'ব পাৰে। আপোনালোকৰ সকলো হৈ থকা কাম নোহোৱা হৈ পৰিব পাৰে আৰু ঘৰত দুৰ্ভাগ্য নামি আহিব। ঘৰত থকা সকলো দেৱ দেৱী গুচি যাব আৰু ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। বালিঘোঁৰা চৰাই সদায় মাটিত থাকে আৰু মাটিতেই ডিম পাৰে বা কণী পাৰে। যদি এই চৰাই আহি আপোনালোকৰ ঘৰৰ মুধত আহি বহে তেনেহ'লে জানিব যে আপোনালোকৰ বহু বেয়া সময় আহি পৰিছে। এই চৰাই ঘৰত পৰাটো ভাল লক্ষণ বুলি মনা নাযায় বা শুভ সংকেত বুলি মনা নাযায়। ইয়াৰ পৰা আপোনালোকে বাচিবলৈ হ'লে ঘৰত পূজা পাতল নিশ্চয় কৰক বা হনুমান চালিচা ঘৰত পাঠ কৰক আৰু গোটেই ঘৰত গংগাজল ছটিয়াই ঘৰখন পবিত্ৰ কৰি ল'ব। আহক এতিয়া জানি লওঁ কি চৰাই ঘৰত অহাটো বহু শুভ বুলি মনা যায়। আমি সৰুৰে পৰা টুকুৰা চৰাই দেখি আহিছোঁ। এই চৰাই দেখিবলৈ বহু ভাল লগা। এই চৰাই আমাৰ ঘৰত বাস কৰিছিল আগতে, কিন্তু আজিকালি এই চৰাই পাবলৈ বহু কঠিন। যদি আপোনালোকৰ কপাল ভালে থাকে তেনেহ'লে এই চৰাই আপোনালোকৰ ঘৰৰ মুধত বা ঘৰৰ দুৱাৰৰ ওচৰত আহি পৰিব। এই চৰাই আজিকালি বহু পাবলৈ টান, কিন্তু এই চৰাই আপোনালোকৰ ঘৰলৈ আহিলেই বুজিব যে আপোনালোকৰ ভাল সময় আহি পৰিছে। যদি ঘৰত টুকুৰা চৰাই থাকে জানিব যে সেই ঘৰৰ ভাগ্য সদায় উদয় হৈ থাকিব আৰু সোনকালে তেওঁলোকে সকলো কামতে সফলতা লাভ কৰিব পাৰিব, কাৰণ সেই ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰে। এই চৰাইৰ সন্দৰ্ভত বাস্তুশাস্ত্ৰত সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। শাস্ত্ৰত টুকুৰা চৰাইক আমাৰ জীৱনৰ বহু ডাঙৰ অংগ বুলি মনা গৈছে। তুলসীদাস দেৱেও ৰজা দশৰথৰ ঘৰত টুকুৰা চৰাই থকাৰ কথা বৰ্ণনা কৰিছে। বাস্তুশাস্ত্ৰৰ অনুসৰি যদি ঘৰৰ উত্তৰ দিশত নাই বা ঈশান কোণত যদি আপোনালোকৰ টুকুৰা চৰাই বাহ সাজে তেনেহ'লে জানিব যে ইয়াক বহু শুভ বুলি মনা যায়। ঘৰত সুখ শান্তি আৰু সফলতা নামি আহিব। দাম্পত্য জীৱনত সমস্যা চলি থকা সকলো সমস্যা লাহে লাহে অন্ত হৈ পৰিবলৈ ধৰিব। জীৱনৰ বাট মুকলি হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ। যদি কোনো জেগাত টুকুৰা চৰাই বাহ আছে তেনেহ'লে ইয়াক বহু শুভ সংকেত বুলি মনা যায়। কোৱা হয় যে যি জেগাত টুকুৰা চৰাই বাহ সাজে সেই ঠাইত সকলো দেৱ দেৱীয়ে বাস কৰে আৰু সেই ঠাইত কোনো বেয়া শক্তিয়ে ঠাই ল'ব নোৱাৰে। ঘৰৰ চাৰিওফালে ভাল পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। যদি টুকুৰা চৰাই আপোনালোকৰ ঘৰত বাহ সাজিছে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰৰ পৰা বহু সমস্যা দূৰ হৈ পৰিব আৰু এই চৰাই ঘৰত থাকিলে 10টা বাস্তুদোষ দূৰ হ'ব আপোনালোকৰ। আপোনালোকে নিশ্চয় শুনিছে চাগে মহাভাৰত কালত মহাৰাণী কুন্তীৰ ৰাজঘৰত টুকুৰা চৰাই বাস আছিল। বাস্তুশাস্ত্ৰৰ অনুসৰি এই চৰাই ঘৰত থকাটো বহু শুভ বুলি মনা যায়। ইয়াৰ ফলত জীৱনত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। সকলো বেয়া হোৱা কাম ভাল হৈ পৰিব আৰু কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যদি এই চৰাই ৰাতিপুৱা উঠিয়ে আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ গোটেই দিনটো ভাল হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে গোটেই দিনটোত সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে ভাল ফল দেখুৱাব পাৰিব আৰু এই চৰাইৰ ফলত মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত ঘৰত অহা সকলো সমস্যা আপোনালোকৰ অতি সোনকালে দূৰ হৈ পৰিব। টুকুৰা চৰাইৰ বহু ৰহস্য আছে। হিন্দু ধৰ্মৰ মতে এই চৰাই পোনপটীয়াকৈ অহাটো বহু শুভ বুলি মনা যায়। ইয়াৰ ফলত জীৱনত সফলতা আপোনালোকৰ লাভ হ'ব। সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব। কৰ্মত সফলতা লাভ কৰিব পাৰিব। ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব। এই চৰাই ঘৰত থকাটো বহু শুভ বুলি মনা যায়। যদি আপোনালোকৰ ঘৰত নিজেই আহি টুকুৰা চৰাই আহি বাস সাজে তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনলৈ ভাল সংকেত নামি আহিছে। আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰিব আৰু সকলো দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত কেতিয়াও অকাল মৃত্যু নহ'ব আৰু কেতিয়াও পইচাৰ অভাৱ নহ'ব।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সম্পূৰ্ণভাৱে বুজি পালে, কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।